নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক নতুন এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ কিয়নো আপোনাৰ যদি দুটা সন্তান আছে, দুটা সন্তান থকা সকলো মহিলাই 7,000 কৈ টকা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা, আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা, ঠিক আছে। তো আহক কেনেকৈ আপুনি অনলাইন যোগে আবেদন কৰিব আপোনাৰ নিজৰ মোবাইলত জানি লওঁ, ঠিক আছে। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খনত এখন লাইক কৰি দিয়ক। এতিয়া আপোনাৰ মোবাইল ফোনৰ গুগল ক্ৰমত আহি যাব আৰু আপুনি কি সাৰ্চ কৰিব লাগিব এই সময় ভিডিঅ'ৰ লাষ্টত কৈ দিম। তো আপুনি ইয়াত কি কৰিব, মোবাইল নম্বৰ ফিল আপ কৰি দিব। তো সিটিজেন লগইন সকলোখিনি কৰি দিব, চাই আছে আপুনি। ইয়াতে কি কৰিব, আপোনাৰ নাম ফিল আপ কৰি দিব। ইয়াৰ পৰা আপুনি, ঠিক আছে, ইয়াতে আপোনাৰ নামখন টাইপ কৰি দিব। তো মই সোনকালে নামখন টাইপ কৰি দি আছো। পিছত ইয়াৰ পৰা আপোনাৰ ৰাজ্যখন সিলেক্ট কৰিব লাগিব আৰু এৰিয়াখন ৰুলাৰ আৰু উৰ্বান আছে। তো ইয়াৰ পৰা আপোনালোক কি ৰুলাৰখন সিলেক্ট কৰি ল'ব, কাৰণ আপুনি গ্ৰামৰ পৰা হয়, ঠিক আছে। আপুনি যদি চহৰৰ পৰা হয় তো উৰ্বান সিলেক্ট কৰি ল'ব পাৰে। তো সিলেক্ট ব্লকখন সিলেক্ট কৰি ল'ব। আপোনালোকৰ ভিলেজখন অটোমেটিক আহি যাব, আপুনি সিলেক্ট কৰিব লাগিব, ঠিক আছে। তো ৰিলেশ্যন উইথ বেনিফিচিয়াৰী যদি আপুনি নিজে আবেদন কৰি আছে, তো নিজে যদি আপোনাৰ কিবা কি ৰিলেশ্যন হয় আপুনি দি দিব। তো এইখিনি দিয়াৰ পিছত ক্ৰিয়েট একাউণ্ট বুলি আছে, ইয়াতে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। তো ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এখন OTP আহি যাব, ইয়াতে OTPখন ফিল আপ কৰি দিব। OTPখন ফিল আপ কৰাৰ পিছত আপোনাৰ কি ইয়াতে দেখা পাই আছে এখন কেপচাৰ আহিছে, এই কেপচাৰখন আপুনি তলত ফিল আপ কৰি দিব লাগিব। তো আমি কেপচাৰখন ফিল আপ কৰি ল'ম। তো কেপচাৰখন ফিল আপ কৰাৰ পিছত ভেলিডেট বুলি যিখন আছে ইয়াতে আমি ক্লিক কৰি ল'ম। তো ইয়াত ক্লিক কৰাৰ পিছত আমি অফিচিয়েলি এখন লগইন হৈ যাম এখন নতুন পেজত। তো এইটো চাইলে আমি তো ইউৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড ছাকচেছফুলি, ইয়াতে আপুনি মোবাইল নম্বৰ দি ভেৰিফাইড ক্লিক কৰি দিব। তো 5 মিনিট পিছতহে আপুনি ট্ৰাই কৰিব পাৰিব, ঠিক আছে, একাউণ্টটো হোৱাৰ পিছত। তেতিয়াহ'লে এতিয়া 5 মিনিট পিছত ট্ৰাই কৰিছোঁ, দেখা পাইছে এখন OTP গৈছে। আকৌ এবাৰ OTPখন আপুনি ইয়াত দি দিব, যিখন মোবাইল নম্বৰেদি আপুনি ৰেজিষ্টাৰ কৰিছিলে। তো OTPখন ফিল কৰি ইয়াতে দেখা পাইছে আকৌ কেপচাৰ আছে, কেপচাৰখন ফিল কৰি আপুনি ভেলিডেটত আকৌ এবাৰ ক্লিক কৰি দিব। তো ভেলিডেটত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। তো এই নতুন পেজখন খোল খোৱাৰ লগে লগে এতিয়া আপোনালোকে কি কৰিব, যে ইয়াতে আপুনি দেখা পাই আছে ডাটা এন্ট্ৰি বুলি সাইডত লিখা আছে, হোম ডাটা এন্ট্ৰি আছে। তো ডাটা এন্ট্ৰি এৰত ক্লিক কৰি বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এপ্লিকেশ্যন ফৰ্মখন আহি গ'ল। ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনালোকে সকলোৱে নিজে নিজে গম পাব, কাৰণ ইয়াতে সকলোখিনি একদম ইজি আছে, তথাপিও মই দেখাই আছোঁ। তো ইয়াৰ পাছত এপ্লাইং ফৰ ফাৰ্ষ্ট চাইল্ড বা ছেকেণ্ড চাইল্ড আপোনাৰ যি হয়, আপুনি ফাৰ্ষ্ট চাইল্ডে চিলেক্ট কৰি ল'ব, ঠিক আছে। আৰু এইবিলাক টিক মাৰ্ক এনেকৈ থাকিব দিব। নাম্বাৰ অফ লিভিং অফ চিলড্ৰেন, তো আপোনালোকৰ কেইটা ল'ৰা ছোৱালী আছে, আপুনি দুজন আছে তো দুজন চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে এটা টাৰ্ম এণ্ড কণ্ডিশ্যনৰ সৰু এটা বক্স আছে, তো এই বক্সখন ক্লিক কৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে য়েছ আৰু নট দি দিব, ওপৰত আছে। তো ইয়াত কি আপোনাৰ নামখন ফিল আপ কৰি দিব, ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখন ফিল আপ কৰি দিব, মানে আধাৰ নম্বৰখন ফিল আপ কৰি দিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে, এই ডেট অফ বাৰ্থখন আপুনি এই ডেট অফ বাৰ্থ যিখন লিখা আছে ইয়াতে ফিল আপ কৰি দিব, ঠিক আছে। তো ইয়াতে কি অলপ লোডিং লৈ আছে, ইয়াৰ পৰা কি আপোনাৰ ডেট অফ বাৰ্থখন চিলেক্ট কৰি ল'ব। আপোনাৰ এজখন অটোমেটিক ফিল হৈ যাব। ফিল হোৱাৰ লগে লগে ইয়াৰ পৰা আপোনাৰ কাষ্টখন কেটাগৰীখন চিলেক্ট কৰি ল'ব। তো মই OBC চিলেক্ট কৰি আছোঁ, আপোনালোকৰ যি হয় আপুনি চিলেক্ট কৰি ল'ব, ঠিক আছে। ইয়াতে সকলোখনৰ আছে। তো ইয়াৰ পৰা মোবাইল নম্বৰ দিব লাগিব এখন, যিখন মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে এইখন মোবাইল নম্বৰ দিলেই হ'ব, অসুবিধা নাই। যদি ঘৰত আকৌ নতুন বা এইটো ৰিলেশ্যন মানে মোবাইলটো কাৰ হয়, আপোনাৰ নিজৰ মা দেউতাকৰ, এখন আপুনি চিলেক্ট কৰি ল'ব, ঠিক আছে। তো কম্পিউটাৰত কৰিলে, লেপটপত কৰিলে কি হয় যে ইয়াৰ পৰা চিলেক্ট কৰা অপশ্যনবিলাক শ্ব' নকৰে। এইটো প্ৰব্লেম মই বিচাৰি পোৱা নাই কিয়, কিন্তু আপুনি মোবাইলত যেতিয়া কৰিব, আপুনি নিজে যেতিয়া কৰিব তেতিয়া পাই যাব। তো ইয়াতে দেখা পাই আছে সকলো একদম জেনুইন বস্তুৱে আপুনি নিজে আবেদন কৰিব পাৰিব। সকলোখিনি চাই আপুনি তলত এখন সাবমিট বাটন আছে, ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। তো ইয়াৰ পৰা এখন ডকুমেণ্ট আপলোড দিব লাগে। তো এনেকৈ আপুনি অতি সহজে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰি আপোনালোকৰ যিখন আশা আছে, আপোনালোকৰ গ্ৰামৰ যিসকল আশা আছে আপোনাৰ এৰিয়াৰ, এই আশাৰ হাতত এখন এপ্লিকেশ্যন ফৰ্মখন আপুনি দি দিব, ঠিক আছে। দিয়াৰ পিছত সেই আশাই বাকী কামখিনি কৰাৰ লগে লগে আপুনি মোটামুটি 7 দিন 10 দিন পাছতে আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰিব। তো ভিডিঅ'খন ভাল লাগিছে যদি লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব।